ৰাইজৰ কামত লাগি আছো, প্ৰায় 20 দিন ধৰি লাগি আছো আৰু বহুত কষ্ট পাইছে। এতিয়া বহুতে কয় যে তোমাৰ একো কষ্ট হোৱা নাই নেকি, ইমান দুখ পোৱা নাই নেকি, বেমাৰ আজাৰ হোৱা নাই নেকি। মই সেইটোৱে কওঁ যে ৰাইজৰ যিটো কষ্ট, যিটো তেওঁলোকৰ লছ, যিটো ক্ষতি, সেইটোৰ তুলনাত আচলতে আমাৰ একোৱেই নহয়। গতিকে সেই ক্ষেত্ৰত সকলো পাহৰি মই বুলি নহয়, আমাৰ এটা বৃহৎ ডাঙৰ টিম আছে। প্ৰত্যেকজন যুৱক মোৰ লগত অম্লান জ্যোতি খনিকৰো আছে, তেওঁৰো এটা ফাউণ্ডেশ্যন, এয়ান ফাউণ্ডেশ্যনে কাম কৰি আছে। আমি সকলোৱে মিলি অহৰহ কাম কৰি আছো কেৱল ৰাইজৰ বাবে। আৰু ৰাইজৰ যি কষ্ট ক্ষতি হৈছে, আমি সেইটোৰ ওপৰত লক্ষ্য ৰাখি বৰ্তমান সময়ত 100টা ঘৰৰ যিটো আমি মিছন ৰাখিছো, সেইটো আমি সম্পূৰ্ণ কৰিবলৈ প্ৰথম আমাৰ সেইটো ষ্টেপ। তাৰ পিছৰ পৰ্যায়ত আমি জীৱিকাৰ ওপৰতো কাম কৰিম। পাৰ্ট বাই পাৰ্ট ৰাইজে যেনেকৈ সঁহাৰি জনাইছে, ৰাইজে যদি সঁহাৰি জনায়, আমি আগলৈ আমাৰ বহুত পৰিকল্পনা আছে, সেই কামবোৰ কৰিবলৈ আমি বিচাৰিছো। বামুণপুখুৰীত এতিয়ালৈকে কিমানটা আপোনালোকে আৰম্ভ কৰিছে এই এৰিয়াটো? বামুণপুখুৰীত এতিয়া অলমষ্ট 70 নে 60 ঘৰ ভাঙিছে আৰু আমি তাত প্ৰায় 60 ঘৰ এতিয়া বনাই আছো আৰু আমি 7 দিনৰ টাৰ্গেট লৈছো। ইতিমধ্যে 2 দিন হৈ গ'ল। এই 7 দিনৰ ভিতৰত আমি 60টা ঘৰ শেষ কৰিবলৈ আমি পৰিকল্পনা কৰিছো, আমি প্লেনিং কৰিছো। এতিয়ালৈকে তাত চাগে কালিৰ দিনটোৰ ভিতৰত প্ৰায় 5খন ঘৰ হৈছে। আৰু অকল বামুণপুখুৰী বুলি নহয়, আমি দৰিকা ফালে 2খন ঘৰ বনাই আছো। তাত তাৰমানে এগৰাকী আইতা থাকে, আইতাগৰাকীৰ কোনো নাই তেওঁৰ পৰিয়ালত, তেওঁ অকলে থাকে, একেবাৰে হালি গৈছে, তেওঁ কৰিবলৈও নাই। তেওঁক আমি সিদিনাখন ৰাস্তাত গৈ থাকোঁতে দেখা পাইছিলো, তেনেকে তেওঁৰ ঘৰটো সাজা হৈছে, কালি সেই কমপ্লিট হ'ল। আজি আৰু এঘৰ তাত দৰিকাত বনাই আছো আমি। এগৰাকী মহিলা, তেওঁ একেবাৰে কম বয়সীয়া, তেওঁৰ দুটি শিশু আছে। তেওঁলোক ৰাস্তাত টিপাল পাৰি থাকে এই গৰমত, প্ৰচণ্ড গৰমত। গতিকে সেইখিনি দেখি পেলাই আমি যাক যেনেকৈ পাৰিছো সকলো ফালে আমি মানুহ লগাই দিছো। এইফালে আমাৰ শিমলুগুৰিতো ঘৰৰ